খননৰ কাৰ্য বন্ধ কৰক, কৃষিজীৱী ৰাইজক বচাওক। বাৰে বাৰে আমি কৈ থকাৰ স্বত্বেও খনন কাৰ্য বন্ধ হোৱা নাই, পৰা বন্ধ হ'ব লাগিব। ৰেঞ্জাৰ সাহেব আহিছিলে আৰু থানাৰ আইচি সাহেব আহিছিলে, আহি পেলাই তেওঁলোকে চিষ্টেমেটিকেলি ভাৱে এইটো বন্ধ হ'ব লাগে, মানে তেওঁলোকে ৰাইজৰ লগত প্ৰতিশ্ৰুতি দি অলৰেডি ইতিমধ্যে তেওঁলোকে ইয়াৰ পৰা নদীৰ পৰা ওলাই গ'ল দিছিল। কিন্তু ইয়াৰ ভিতৰতে কিবা কিবি হয়, সেইটোতো আমিও ৰাইজেও জানে, আপোনালোকেও জানে। ধৰক মানে যদি নাকি তেওঁলোকে আকৌ চোৰাংকৰী ভাৱে যদি ৰাতি দিনে গাড়ী সোমায়, তেতিয়াহ'লে আমাৰ এই 16টা ডঙৰ চকীদাৰ আছে, তেওঁলোকে পহৰা দি থাকিব। আৰু ৰাতিৰ ভিতৰতে যদি এই মানে শিল বালি ল'বলৈ আহি থকা অৱস্থাত যদি পাব্লিকে যদি এই গাড়ী চাড়ী জ্বলাই দিয়ে, তেতিয়াহ'লে আমাৰ ডং কমিটিৰ মানুহ কোনো দায়িত্ব বহন নকৰিব আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে সম্পূৰ্ণভাৱে দায়ী হ'ব। এইখিনি চূড়ান্ত কথা। আমাৰ এই 16টা ডং কমিটিৰ ৰাইজৰ, খেতিয়কৰ ৰাইজৰ মানে চূড়ান্ত কথা। বন বিভাগ আজি ধৰক আমি 10 বছৰ 11 বছৰৰ পৰা এই ইয়াৰ পিছত আমি আৰু বাকী আমি ৰাইজে বা কমিটিয়ে কোনো মানে বিষয়া বাকী নাই। আমি কাকতি মণিকতি আমি মেমৰিনামা দিছোঁ। সেইদিনা CM কচুবাৰীত CM ছাৰ আহিছিলে, আমাৰ CM ছাৰকো আমি এই বস্তুটো মৌখিক আৰু ৰিটেন অৱগত কৰাইছোঁ। তেখেতে DCও আছিলে, তাতে আমাৰ তামোলপুৰৰ DC ডাঙৰীয়া আছিলে, মন্ত্ৰীও 2-4জন আছিল, তাত আমাৰ MP দিলীপ শইকীয়া আছিলে, MLA আছিলে। তেখেতসকলৰ আগত আমি কোৱাৰ সুবিধা পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰাইছিলোঁ, যাতে এই বস্তুটো যদি এনেকৈ খনন কাৰ্য চলি থাকে তেনেহ'লে মানে নদীৰ দুপাৰৰ কৃষিজীৱী ৰাইজে মানে খেতি কৰি খাব নোৱাৰিব। আৰু ইয়াত পানীৰ মানে যোনটো ইটো বহুত তলত 150-200 ফুট তলত পানী আছে, ইয়াত কোনো তেনেকুৱা কুঁৱা চোৱাৰ ব্যৱস্থা নাই। অকল খালি এই নদীৰ মটঙা কালা নদীৰ পানী আমি জমা কৰি, পুখুৰী জমা কৰি পোহনীয়া জীৱ জন্তুক আমি কৰোঁ আৰু ঘৰতো ব্যৱহাৰ কৰোঁ। গতিকে এই যদি এই নদীত যদি অবৈধ খনন কৰি থাকে তেনেহ'লে এই ইয়াত মানে দুপাৰৰ আমাৰ কৃষিজীৱী ৰাইজে মানে খেতি বাতি কৰি নিজৰ পৰিয়ালটো পোহপালন কৰিব নোৱাৰিব। গতিকে আমি সেইটোৱে দাবী কৰিছোঁ, আগন্তুক দিনত যাতে বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰ মাননীয় আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি আগতো জনাইছোঁ, আপোনালোকৰ এই মিডিয়াৰ মাধ্যমেৰে আজিও আমি জনাব খুজিছোঁ যাতে এই খনন কাৰ্যবিলাক বন্ধ কৰি যাতে এই বৃহৎ ৰাইজক উপকাৰ কৰে।